ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না কোন ইউপিপিএল নেতাই কি ডিসিশন দি পেলাই আছে কোন আপসি নেতাই কি ডিসিশন দি পেলাই আছে মই নাজানি নাকি মই কিয় কম আপনি সুধিলে মই কম নাকি এটা নিজে নিজে আউট হৈ যাওক আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপসি আৰু ইউপিপিএল লগতহে একবাৰ হাত দিব দিয়ক কোন আপসি নেতা কোন ইউপিপিএল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপসি নেতা আৰু ইউপিপিএল নেতাই সাহস আছে আগুৱাই আহক না গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লেখ কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকে জানে আপসু আৰু ইউপিপিএলে সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপসু আৰু ইউপিপিএল নেতাই স্পষ্ট মই কি জানো মোৰ কি ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানে মই কিয় কম নিজে এইবিলাক চব আউট হৈ যাব কোন ইউপিপিএল নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপসি নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নাকি মই কিয় কম আপুনি সুধিলে মই কম নাকি এইটো নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপসু আৰু ইউপিপিএল লগতহে মোক কি কৰিব বিচাৰে খৰ ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না কোন আপসু নেতা কোন ইউপিপিএল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপসু নেতা আৰু ইউপিপিএল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউপিপিএল কোন নেতা আপসুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপসু লিডাৰ আৰু ইউপিপিএল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আন্ধাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব বিটিচি চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব বিটিচি সাংগঠনিক মৰ্যাদা পোৱা এই বিটিচি আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ বিপিএফ দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেটো আমি নতুন চৰকাৰ বনাইছে বিটিচি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিটিচি উন্নয়নৰ স্বাৰ্থত বিটিচি ইউনিটিৰ স্বাৰ্থত বিটিচি শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেদাৰিঙত আমি যেটো বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব
এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপি পৰা 2জন নিয়ম পাব সেইটো একে